যদি তাইক আমাৰ প্ৰয়োজন নাই, আমাৰ কোনো প্ৰয়োজন নাই তাইক। মই মানি লৈছো মোৰ কোনো ছোৱালী নাই। তোমাৰেই ভাল দিয়া, দিনৰ দিনটো বুঢ়ীজনীৰ ওচৰত বহি থাকিবা, দুই এটা মেডিচিন দিলেই হ'ল আৰু কামেই নাই। আমাৰ আকৌ কামৰে শেষ নাই। তেখেতক বুঢ়ী বুলি নকব, তেখেত মোৰ আইতা। তুমি মোৰ দুখ বুজি ইয়ালৈ অহা নাই, বাইদেউৰ দুখ বুজিহে ইয়ালৈ আহিছা কষ্ট পাবলৈ দিয়া। কি ভাবিছা তেওঁ মৰিব? নমৰে, নৰকৰ যাতনা ইয়াতে ভুগিব লাগিব। মা দেউতাক মই দেখাই নাই, সৰু থাকোঁতেই এক্সিডেণ্ট হৈ ঢুকাই থাকিল। ককাৰ লগতেই ডাঙৰ হৈছোঁ মই। কি নাম তোমাৰ ককাৰ? মোৰ ককাৰ নাম শৰৎ হাজৰিকা। তুমি মোক জেঠাই বুলি কিয় মাতিলা? বাইদেউ বুলি মাতিব পাৰিলাহেঁতেন, খুৰী বুলিও মাতিব পাৰিলাহেঁতেন। জেঠাই কিয়? মোৰ চবতে অংক থাকে জেঠাই। অংক? চাওক, মই অংক কৰিছোঁ, আপুনিতো মোৰ দেউতাতকৈ বয়সত ডাঙৰেই হ'ব, আৰু দেউতাৰ বায়েক হ'লেতো জেঠাই বুলি মাতিবই লাগিব। অ' আই, ইমানো বুঢ়ী হোৱা নাই দেই মই। আপোনাক এটা কথা কওঁ, বেয়া নাপাব? কোৱা কোৱা, একো বেয়া নাপাওঁ, মনত যি আছে সকলো কৈ দিয়া। আপোনালোকে এনেদৰে কাজিয়া কৰি থাকিলে ভাইটিটোৱে নিশ্চয় বহুত কষ্ট পায়। তাৰ কথা চিন্তা কৰিয়েই আপুনি ঘৰলৈ উভতি যাওক। তোমাৰ কথাবোৰ একেবাৰে নমামীৰ নিচিনা। বৃন্দা, কিয় কান্দিছা তুমি? হয়, এতিয়া মই নিশ্চিত বৃন্দা নমামীৰেই ছোৱালী। একেই মাত কথা, একেই ব্যৱহাৰ, একেবাৰে নমামীৰ নিচিনাই। আৰে ফোনটো ক'ত থলো? দেউতা, মোৰ ফোনটো দেখিছিলা নেকি তুমি? নাই দেখাতো। ক'ত বা থলো, বিচাৰি পোৱা নাই। অঁ ৰ, মই ফোন কৰোঁ ৰ। লগচোন। ছুইচ অফ দেখোন। ছুইচ অফ? ছুইচ অফটো হ'ব নালাগে, আৰু ফোনত চাৰ্জো আছিল। লাষ্টটো মই ইয়াতে কথা পাতিছিলোঁ, তাৰপিছত ক'ত থলোঁ? ইয়াতে থৈছিলোঁ ফোনটো। নাই দেখোন, ইয়াৰ পৰা কেনেকৈ নোহোৱা হ'ল? কোনোবা বাহিৰা মানুহ আহিছিল নেকি? নাইতো, নতুন ছোৱালী এজনী আহিছে আজি কামলৈ। আচ্ছা, সেইজনী। মই ৰাতিপুৱাৰ পৰা তাইক লক্ষ্য কৰি আছোঁ, এটা কাম ভালদৰে কৰা নাই, কেৱল ইফালৰ পৰা সিফালে অহা যোৱা কৰি আছে। মোৰ বোধেৰে তাইয়ে চুৰ কৰিলে নেকি? হেল্ল', শুন বৃন্দা, তোৰ মই মতালি বহুত হ'ল। এতিয়াৰ পৰা সকলো কাম মোৰ মতে চলিব। ককা কি কৰিলোঁ মই?
আজিৰ পৰা আৰু তই সেইখন ঘৰলৈ যাব নোৱাৰ। আজিয়েই তোৰ তাত শেষ দিন। কিন্তু ককা কোনো কিন্তু নাই। তই আজি সোনকালে ঘৰলৈ আহিবি। আমি আজিয়ে ইয়াৰ পৰা যাব লাগিব। মই কি কৈছো শুনিছনে? অঁ ককা। কৈছিলো নে মই চুৰ কৰা নাই? বিশ্বাসে নকৰে। ঘৰত যে মোৰ বাহিৰে আৰু এজনীও আছে, তাইৰ বেগ চেক কৰিছে জানো? আমাক দেখিবলৈ চুৰ যেন লাগে, সেইবাবে আমাকেই ধৰে। আমি কষ্ট কৰি খোৱা মানুহ দাদা, এইবিলাক স্বভাৱ আমাৰ নাই। ক'ত আছে তাইৰ বেগ? এইটো বৃন্দা একেবাৰে নমামীৰ দৰে হৈছে খুৰা। এই কথাটো নকোৱা কিয়? বৃন্দাই তোমাক কি কৈছে? এইটো কি হ'ল মাজনী? অনবৰতে কথা কৈ থকা ছোৱালীজনীয়ে আজি যে একো এটা মুখেৰে মতা নাই। নাই, এনেই। গাটো বেয়া নেকি তোমাৰ? নাই। তেনেহ'লে বিবু, কি কৰিছা তুমি এইবোৰ? মোৰেই ভুল। মই যাবলৈ দিবই নালাগিছিল। যিবোৰ মানুহৰ ওচৰৰ পৰা তাইক সৰুৰে পৰা আঁতৰত ৰাখিছিলোঁ, এতিয়া সেইবোৰ মানুহৰ লগতে আছে। আৰু মই কোনো কথাই নুশুনো। আজি যাম বুলি কৈছোঁ যেতিয়া যামেই। খুৰা, বৃন্দাই মোক এটা দায়িত্ব দিছিল। দায়িত্ব? বৃন্দা ওলাই যোৱাৰ পিছত কথাষাৰ আপোনাক ক'ব দিছিল।
বৃন্দাৰ মনত আপোনাৰ প্ৰতি যথেষ্ট মৰম আৰু শ্ৰদ্ধা আছে। তাই আপোনাক দুখ দিবৰ বাবে এই কাম কৰিব বিচৰা নাই। বৃন্দা একেবাৰে নমামীৰ দৰে হৈছে খুৰা। এই কথাটো নকয় কিয়? বৃন্দাই তোমাক কি কৈছে? আজি হেনো বৃন্দাই তাইৰ প্ৰকৃত পৰিচয় ঘৰৰ মানুহৰ আগত প্ৰকাশ কৰিব। এয়া কি? তোমাৰ বেগত মোৰ ফোন কেনেকৈ? মোৰ বেগত আপোনাৰ ফোন? মোৰ সন্দেহ হৈছিলেই দেউতা, এই ছোৱালীজনী লগাতকৈ বেছি স্মাৰ্ট। আমাৰ ঘৰলৈ কাম কৰিবলৈহে আহিছে, ইমান আপোন হ'বলৈ কিয় চেষ্টা কৰিছে আমাৰ? চোৱা, এই চুৰ ওলাল। তাইৰ বেগত ওলাইছে বিভানৰ ফোনটো। মোৰ মতে এবাৰ চেক কৰি লোৱা ভাল। ঘৰৰ আন কি কি বস্তু বা নোহোৱা হৈছে। আপোনালোকে মোক সঁচাকৈয়ে চোৰ বুলি ভাবিছে নেকি? এইখন ঘৰত তাইৰ সুখ নাই। মই তাইক কথাটো কিয় বুজাব পৰা নাই? আপুনি কিমান দিন তাইক সেইখন ঘৰৰ পৰা আঁতৰত ৰাখিব? তেজৰ সম্পৰ্ক আছে সেইখন ঘৰৰ তাইৰ লগত। চোৱা, এই চুৰ ওলাল। চোৰ? তাই মোৰ ফোনটো চুৰ কৰিছে। মিছা কথা নক'ব। মই আপোনাৰ ফোন কিয় চুৰ কৰিম? মোৰো ফোন আছে, মোক ককাই কিনি দিছে। তেনেহ'লে কি মই মিছা কথা কৈছোঁ? চাওঁ তোমাৰ ফোনটো। লোকৰ ঘৰত বন্ধ কৰা ছোৱালীজনীৰ হাতলৈ ইমান দামী ফোন কেনেকৈ আহিল? নিশ্চয় চুৰ কৰাই হ'ব। তোমাৰ দেউতাৰ কি নাম? কি কৰে তেওঁ? বিভান, তাইৰ দেউতাক ঢুকাইছে। তোমাৰ দেউতাও নিশ্চয় চোৰেই আছিল। মোৰ দেউতাৰ কথা বেয়াকৈ নক'ব। পিছত ওলটাই আপুনিয়ে লাজ পাব। তুমি সঁচাকৈয়ে চুৰ কৰিছা? নাই কৰা। তাইৰ বেগত ওলাইছে বিভানৰ ফোনটো। মোৰ মতে এবাৰ চেক কৰি লোৱা ভাল। ঘৰৰ আন কি কি বস্তু বা নোহোৱা হৈছে। আপোনালোকে মোক সঁচাকৈয়ে চোৰ বুলি ভাবিছে নেকি? তুমি আৰু কি কি চুৰ কৰিছা কোৱা, নহ'লে এতিয়া পুলিচ মাতিম। ইবু, তাইক যাবলৈ দিয়া। ছোৱালীজনী ভালেই, কিবা অভাৱত পৰিহে তাই চাগে এইবোৰ কৰিছে। যোৱা মা, এইবোৰ কাম আৰু নকৰিবা দেই। মা, এইবোৰ অভাৱ নহয়, এইবোৰ স্বভাৱ। তাইৰ সহজ সৰল মুখখনত ফুল নাযাবা।
ইমান কম বয়সতে যদি চুৰ কৰিব পাৰিছে ভৱিষ্যতে আৰু কি কৰিব নোৱাৰিব। ভুল তাইৰো নহয়, ভুল তাইৰ লালন পালনত। তাই ককাকৰো চাগে এইবোৰ স্বভাৱেই আছিল। তুমি যোৱা। ভৱিষ্যতে আৰু কেতিয়াও আমাৰ এইফালে নাহিবা। বৃন্দাই এই কাম কৰিব নোৱাৰে। বাসু, মই তাইক ৰখাব লাগিব। এইখন ঘৰত তাইৰ সুখ নাই। মই তাইক কথাটো কিয় বুজাব পৰা নাই? আপুনি কিমান দিন তাইক সেইখন ঘৰৰ পৰা আঁতৰত ৰাখিব? তেজৰ সম্পৰ্ক আছে সেইখন ঘৰৰ তাইৰ লগত, আৰু সেই তেজেই তাইক টানিছে। নাটক নকৰিবা, যোৱা এতিয়া। ভাগ্য ভাল তোৰ, পুলিচক কটাই নিদিলে যে। মোৰ ছোৱালীৰ গাত কোনো দোষ নাই। যদি কিবা ভুল কৰিছোঁ, কিবা দোষ কৰিছোঁ, কেৱল মই কৰিছোঁ। মোৰ ঠাইত আপোনালোক হোৱা হ'লে আপোনালোকেও চাগে সেই একেই সিদ্ধান্ত ল'লেহেঁতেন।